কৰিগুৰিত বিশাল ধৰ্মীয় সভা কেইবাটাও উদ্দেশ্যক লৈ অহা 5 ডিচেম্বৰ অনুষ্ঠিত হ'ব বিশাল ধৰ্মীয় সভাখন কৰিগুৰি হাফিজিয়া আৰু কাৰিয়ানা মাদ্ৰাছাৰ দস্তৰবন্দী খতমে কুৰআন খতমে ইউনুছৰ লগতে বিশ্ব শান্তিৰ কামনাৰে অনুষ্ঠিত হ'ব এই বিশাল ধৰ্মীয় সভাখন মুখ্য কাৰি হিচাপে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ তৈয়ব জামাল মাজেহাৰী পৃথিৱীৰ ভূস্বৰ্গ বুলি পৰিচিত সুদূৰ কাশ্মীৰৰ পৰা কাৰি হিচাপে উপস্থিত থাকি সুমধুৰ কণ্ঠত কুৰআন পাঠ কৰিব আৰশাদ আমিন সাআদতি মুখ্য কাৰি হিচাপে উপস্থিত থাকি ওয়াজ নসিহত কৰিব আন্তৰ্জাতিক খ্যাতি সম্পন্ন মুফাসসিৰে কুরআন আনোয়ার হোসেন সাইদি আল ফাত্তাহি আমন্ত্রিত কাৰি হিচাপে উপস্থিত থাকিব ৰিয়াছউদ্দিন ফুৰকানী সভাৰ শেষত বিশ্ব শান্তিৰ বাবে অধিষ্ঠজনৰ ওচৰত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজে দোৱা মোনাজাতত অংশগ্ৰহণ কৰিব গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলৰ কামনা এই মুহূৰ্তত উদ্যোক্তাসকলৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো আমি কৰিগুৰি হাফিজিয়া মাদ্ৰাছাত প্ৰাংগণত এক বিশাল দিনী জলসাৰ আয়োজন কৰিছোঁ উক্ত জলসাখন আমাৰ হ'ব 5-12-2024 তাৰিখত বৃহস্পতিবাৰ দিনাখন এইখন আমাৰ ফিল্ডতে সভাখন অনুষ্ঠিত কৰা হ'ব উক্ত সভাত আপোনালোকৰ মুছলমান দিন দৰদী ভাইসকলক আমি অনুৰোধ জনাম যাতে আমাৰ সভাখনত আহি যাতে অসীম চাবৰ অংশীদাৰ হয় আৰু আমাৰ সভাখন যাতে সাফল্যমণ্ডিত কৰে তাৰ বাবে আমি সকলো অসমবাসীক জিলাবাসীক আমি অনুৰোধ জনাম যাতে আমি আমাৰ সভাত আহি ওয়াজ নসিহত শুনে আৰু কেৰাত শুনে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ ঠাইডোখৰৰ নাম কি কৰিগুৰি আৰু মাদ্ৰাছাখনৰ নাম হ'ল কৰিগুৰি হাফিজিয়া আৰু কাৰিয়ানা মাদ্ৰাছা হাফিজিয়া আৰু কাৰিয়ানা মাদ্ৰাছাৰ বাৰ্ষিক দিনী জলসা ইয়াত আমাৰ 5জন হাফিজ ইয়াৰ পৰা ওলাই যাব ইতিমধ্যে আমাৰ সভাৰ কাম সম্পূৰ্ণ শেষ হৈছে আমাৰ কাৰিসকল আহিব আমি সকলোকে অনুৰোধ জনাম যাতে সেই 5 তাৰিখৰ দিনা সকলোৱে ইয়াত সমবেত হৈ আমাৰ যিখন সভা এই মাদ্ৰাছাৰ পক্ষৰ পৰা অনুষ্ঠিত কৰা হৈছে এইটো যাতে সাফল্যমণ্ডিত কৰে মাদ্ৰাছাৰ নাম হৈছে হাফিজিয়া আৰু কাৰিয়ানা মাদ্ৰাছা বক্তাসকল ক'ৰ পৰা আহিব মুখ্য যিজন তেখেত হ'ল কাশ্মীৰৰ পৰা আহিব আৰু এজন ইউপিৰ পৰা আহিব আৰু বাকী আমাৰ অসমত থাকিব দুজন তেওঁলোকৰ নাম কাৰি তৈয়ব জামাল তেখেত ইউপিৰ পৰা তেখেত হ'ল কাশ্মীৰৰ আৰু কাৰি ৰিয়াজ চাহাব তেখেত আমাৰ অসমৰ কাৰণে বিখ্যাত তেখেতো থাকিব আনোয়াৰ হোসেন সাইদি সাহাব তেখেত কলকাতাৰ এইসকল থাকিব সভাত অনুষ্ঠিত কৰিবৰ বাবে আপোনালোকে ৰাইজ একগোট হৈছিলে কি ক'ব কেতিয়াৰ পৰা আপোনালোকৰ ধৰ্মীয় সভাখন অনুষ্ঠিত হ'ব ধন্যবাদ আজিৰ হয়তো আমি ধৰ্মীয় সভাখন অহা 5-12-2024 তাৰিখত অনুষ্ঠিত হ'ব সেই হিচাপে আমি সকলোৱে কৰিগুৰি সমাজৰ যিখিনি মুৰব্বী ইছলাম দৰদী বন্ধুসকল আছে তেওঁলোকৰ পৰামৰ্শ মতে আমি এই দিনী জলসাখনৰ আয়োজন কৰা হৈছে আৰু এই দিনী জলসাৰ জৰিয়তে আমি সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ সেইকাৰণে আমি আজি কিছুমান মানুহ একেলগে একগোট হৈ আমি সকলো দিন দৰদী মুছলমান ভাইসকলক আহ্বান জনাইছোঁ যাতে আমাৰ এই অহা 5 তাৰিখৰ যিটো দিনী জলসা আছে এই দিনী জলসাৰ যাতে কামিয়াবী হয় তাৰ বাবে আজি এই অনুষ্ঠানৰ আহ্বান কৰা হৈছে